মৰাণত বিলাসী বাহন ক্ৰয় নকৰি মহাবিদ্যালয় নিৰ্মাণ এগৰাকী চিকিৎসকৰ। মৰাণত এগৰাকী চিকিৎসকে বাহন ক্ৰয় নকৰি সেই টকাৰে মানৱ সম্পদ গঢ় দিবলৈ আগবাঢ়ি আহি দেখুৱালে মহানুভৱতা। হয়, ডিব্ৰুগড় জিলাৰ মৰাণৰ সমীপৰ খোৱাং তিনঠেঙীয়াৰ ৰৌমাৰী গাঁৱত জন্মগ্ৰহণ কৰা ডাক্তৰ অমিয়া কছাৰীয়ে তেখেতে নিজৰ যাতায়াতৰ বাবে বিলাসী বাহন ক্ৰয় কৰিম বুলি থোৱা টকাৰে আগবাঢ়ি আহিল তেখেতে নিজেই হাইস্কুল অধ্যয়ন কৰা তিনঠেঙীয়া জনজাতি কাৰিকৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ সমীপত এখন মহাবিদ্যালয় স্থাপন কৰিবলৈ। কথামতে কামত লাগি গ'ল। ২৭ নৱেম্বৰত পদ্মশ্ৰী উপাধিৰে সন্মানিত বিশিষ্ট বৈজ্ঞানিক উদ্ধৱ ভৰালীৰ দ্বাৰা তেখেতৰ মাতৃ মনোৰমা কছাৰীৰ নামত শিলান্যাস কৰিলে মনোৰম কছাৰী মহাবিদ্যালয় তিনঠেঙীয়া। সম্পূৰ্ণ বৈষ্ণৱ ধৰ্মীয় পৰম্পৰা অনুসৰি গায়ন বায়ন আৰু আয়তন উৰুলি ধ্বনিৰ মাজতে মহাবিদ্যালয়খনৰ শিলান্যাস কৰি পদ্মশ্ৰী বিশিষ্ট বৈজ্ঞানিক উদ্ধৱ ভৰালীয়ে এই মহাবিদ্যালয়খনৰ যোগেদি অঞ্চলটোৰ শিক্ষাৰ প্ৰতিভা বিকাশ ঘটিব বুলি কয়। ইয়াৰ পাছতে মনোৰমা কছাৰী মহাবিদ্যালয় তিনঠেঙীয়া আধাৰশিলাৰ মুকলি সভা অনুষ্ঠিত হয়। দুৰ্লভ বৰাৰ সভাপতিত্বত অনুষ্ঠিত আধাৰশিলা মুকলি সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকে মনোৰম কছাৰী, পদ্মশ্ৰী উদ্ধৱ ভৰালী, ডাক্তৰ অমিয়া কছাৰী, সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য দীপুৰঞ্জন কছাৰী আৰু মৰাণ প্ৰেছ ক্লাবৰ সম্পাদক কৰুণা ফুকন। অনুষ্ঠানটো আঁত ধৰে মহাবিদ্যালয়ৰ নিৰ্মাণ সমিতিৰ সভাপতি বীৰেন দত্তই। আৰম্ভণিতে দুটা বিভাগৰ কথা কমিটিয়ে সিদ্ধান্ত লৈছে, আৰ্টছ আৰু কমাৰ্চটো। তাৰপিছত পৰ্যায়ক্ৰমে আগলৈ আগবাঢ়ি গৈ থাকিব। কাৰিকৰী বিভাগত আমি আশা ৰাখিছোঁ বিশেষকৈ স্কিল ডেভেলপমেণ্টৰ ওপৰত, বিশেষকৈ যিবিলাক ল'ৰা ছোৱালী মাজতে শিক্ষা অসম্পূৰ্ণ কৰে বা আগলৈ কৰিব নিবিচাৰে বা তেওঁলোকৰ আৰু কিবা কলা কাৰিকৰীত যিবিলাক পাৰ্গতালী তেওঁলোকৰ আছে, সেই দিশত যাতে তেওঁলোকে আগবাঢ়ি যাবলৈ আমি ডাক্তৰ উদ্ধৱ ভৰালী ছাৰৰ লগত কথা পাতিম বুলি আমি সিদ্ধান্ত এটা প্ৰায় চিন্তা কৰি আছোঁ আৰু সেইটো পৰ্যায়ত আছে। অনাগত সময়খিনিত আমি সেই স্কিল ডেভেলপমেণ্টৰ ওপৰত আৰু যিখিনি ল'ৰা ছোৱালীয়ে ক্লাছৰ লগে লগে বা কোনোবা এটা দিন তেনেকৈ যিটো পৰ্যায়ক্ৰমে বা আগত প্লেন হিচাপে কৰি আমি সেই বস্তুখিনি ল'ৰা ছোৱালীখিনিৰ মাজত যাতে দিব পৰা যায়, যি ধৰণৰ মানে কলা হওক বা বাৰু হাতৰ কাম হওক বা টেকনিকেল কিছুমান কাম আছে, যিখিনি ছাৰ এইখিনি ক্ষেত্ৰত বহুত তেওঁৰ অভিজ্ঞতা আছে, তেওঁ এই বিষয়ত বহুত কাম কৰিও আছে। গতিকে আমি ছাৰৰ পৰা আশা ৰাখিম আৰু ছাৰ এইখিনি ক্ষেত্ৰত তেওঁ সহায় সহযোগিতা আগবঢ়াম বুলি আমাক কথা দিছে। তো সেইকাৰণে আজি এই দিনটোত ছাৰৰ আমি বহুত আভাৰী হ'ম আৰু তেওঁক অতি ধন্যবাদ জ্ঞাপন কৰিছোঁ। ছাৰ আহিছে আৰু তেওঁ আগলৈ এইখিনি আমাক সহায় সহযোগ আগবাঢ়িম বুলি কৈছে। হয়, আচলতে এটা সপোন আছিলে। এইখন স্কুলৰ পৰা মই ক্লাছ 10টো পাছ কৰিছিলোঁ। পাছ কৰি মই ওলাই যেতিয়া গ'লোঁ তেতিয়া দেখিলোঁ যে বহুত বছৰ যেতিয়া ঘূৰি আহিলোঁ বাহিৰত দেখিলোঁ যে ইয়াত শিক্ষাৰ হায়াৰ ছেকেণ্ডেৰীখনে হোৱা নাই। কলেজখনটো দূৰ দূৰৰ কথা। ছোৱালীবিলাক ধৰক ক্লাছ 12লৈকে পঢ়ে বা কিছুমান ডিগ্ৰী যেতিয়া পৰ্যায় পায় বা আগৰ যিবিলাক আগলৈ যিখিনি হায়াৰ এডুকেশ্যনৰ প্ৰয়োজন হয় তেওঁলোকৰ অভাৱ এইটো হয় যে তেওঁৰ মাজৰ শিক্ষা যিটো কলেজ মাধ্যমৰ এইটো যিটো 12ৰ পাছত হায়াৰ ছেকেণ্ডেৰীৰ পিছৰ যিটো খাপ সেইটো ইয়াত অভাৱ আছে। তেনে ক্ষেত্ৰত তেওঁলোকে মানে শিক্ষাখিনিৰ মাজতে সমাপ্ত কৰি আগবাঢ়িব নোৱাৰা হৈ থাকে। তেনে ক্ষেত্ৰত সেই যেতিয়া মনলৈ আহিলে তেতিয়া ভাবিলোঁ যে এখন কলেজ বহুতেই প্ৰয়োজনীয়। আগতে হায়াৰ ছেকেণ্ডেৰীখনৰ প্ৰয়োজনীয়তা অনুভৱ কৰা গৈছিল। দেখা গ'ল যে এখন মানে চৰকাৰে অনুমোদন জনালে। তাৰপিছত আমি অনুভৱ কৰিলে খুব ভাল কথা, তেতিয়াহ'লে হায়াৰ ছেকেণ্ডেৰীখনৰ ঠাইত কলেজখন কিয় নহয়। খুব কথা আমাৰ চলি থাকে, আলোচনা চলি থাকে। ভদ্ৰকান্ত সোণোৱাল কলেজ কমিটিৰ যিটো বহুত মানে আগৰ নোৱাৰ ক্ষেত্ৰত আৰু বহুত সহায় সহযোগিতা তেওঁলোকৰ যিটো উৎসাহ, সেই উৎসাহটোত মই মানে খুব মানে ময়ো উৎসাহিত হ'লোঁ। লকডাউনৰ আগে আগে একচুৱেলি মই মানে পাৰ্চনেল লেভেলত ভাবিলোঁ যে মই এখন গাড়ী কিনাৰ কথা টু বি অ'পেন আৰু গাড়ী এখনৰ কথা চিন্তা কৰি আছিলোঁ যে এখন জাৰ্ণি গাড়ী এখন গাড়ী লাগে। মই ভাবিলোঁ যে গাড়ীখন মোৰতো আছে এখন সৰু গাড়ী, কিয়নো মই পইচাখিনি মই এইফালে ডাইভাৰ্ট কৰি নিদিওঁ। এটলিষ্ট সেইখিনিয়ে ল'ৰা ছোৱালীখিনিৰ মাজত এটা উদগনি আগবঢ়াব বা উৎসাহ দিব যে এখন কলেজ হ'লে সেইখিনি শিক্ষা মাধ্যমেৰে আৰু ভাল হ'ব, আগলৈ খুবখিনি ভাল হ'ব। আৰু মোৰ এটা সপোন আছিলে মোৰ যে এখন মোৰ মাৰ নামতো মাৰ কাৰণে কিবা এটা কৰাৰ কথাটো বহুত দিনৰ পৰা চিন্তা এটা কৰি আছিলোঁ, কি কৰিম ভবা নাছিলোঁ। কিন্তু লকডাউনৰ আগে আগে মোৰ মনত এটা মানে আহিলে মনত যে এইটো হৈছোঁ ইয়াতকৈ ভাল সুযোগ মই ল'ব নোৱাৰিম।
মই তেওঁলোকক প্ৰস্তাৱটো আগবঢ়ালোঁ। তেওঁলোকে মই বহুত মানে সৌভাগ্য বুলি মই ভাবোঁ মোৰ নিজৰ কাৰণে যে মই আজি জীয়াই থকা অৱস্থাত মাৰ নামত এখন তেওঁৰ নামটো মই থৈ যাব পাৰিছোঁ। COVID-19 এই অঞ্চললৈ গৰু আনিছিলে ভাবোঁ সেইটো মই সেইটোকে চবকে মই মানে ধন্যবাদ দিম। আগলৈ যাতে চবে মোৰ স্বাস্থ্যটো ভালে ৰাখি মই যাতে সুকলমে মোৰ যিটো টাৰ্গেট সেইটো মই ফিল আপ কৰিব পাৰোঁ। নাজানো আৰম্ভণিতে বহুতখিনি বাধা আহিছে, কিন্তু ভগৱানে সহায় কৰি গৈ আছে। ঐতিহাসিক বৃহত্তৰ তিনিঠেঙীয়াবাসী ৰাইজৰ বহু প্ৰত্যাশিত এই উচ্চ শিক্ষা অনুষ্ঠানটি আজি আধাহিলা এই পৰ্বটিয়ে সকলোকে যথেষ্ট আনন্দ দিছে। আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদৰ দায়িত্ব পোৱাৰ আগতেই এই অঞ্চলৰ বহু বিশিষ্ট ব্যক্তিৰ লগত এনেধৰণৰ এটা উচ্চ শিক্ষা অনুষ্ঠান ইয়াত গঢ়াৰ কাৰণে আমি বহুবাৰ আলোচনা কৰিছিলোঁ, সম্ভৱ হৈ উঠা নাছিল আৰু কাউন্সিলত দায়িত্ব পোৱাৰ পিছতো কৈ আছিলোঁ, কিন্তু সেইধৰণে আগবঢ়া নাছিল। যদিও আজি যিহেতু ইয়াৰ বিল্ডিঙৰ আধাহিলাই যিহেতু কাম শুভাৰম্ভ হৈ গ'ল, এতিয়া আমি নিশ্চিতভাৱে ধৰি লৈছোঁ যে আমাৰ উচ্চ শিক্ষা অনুষ্ঠানটো ইয়াত পূৰ্ণাংগ ৰূপত হ'ব স্থানীয় ৰাইজৰ সহায় সহযোগত। আৰু কাউন্সিলৰ ফালৰ পৰাও আমাৰ এই সম্পৰ্কত বহল চিন্তা চৰ্চা আছে। আমি ৰাইজক বিগত সময়ত আমি অৱগত কৰাই আহিছোঁ। আমি এই তিনিঠেঙীয়া অঞ্চলত আজি যি আমাৰ হাইস্কুল পৰ্যায়লৈকে স্কুল মানে শিক্ষা অনুষ্ঠান আছে, ইয়াক আৰু ওপৰলৈ নিয়াৰ সমান্তৰালভাৱে এই জেগাডোখৰত আমি এডুকেশ্যন, স্পৰ্টছ এণ্ড কালচাৰ এই তিনিটা বিষয়বস্তুক গুৰুত্ব সহকাৰে লৈ এটা সুন্দৰ এটা প্ৰকল্প নিৰ্মাণ কৰাৰ কাৰণে আমি সোণোৱাল কছাৰী স্বায়ত্তশাসিত পৰিষদে আমি চিন্তা লৈ আছোঁ। আৰু আগন্তুক বৰ্ষত আমি এই প্ৰকল্প নিৰ্মাণৰ কাৰণে আমি পুঁজি ধাৰ্য কৰা হ'ব। মোৰ আজি যিটো অনুষ্ঠান হ'ল, এখন মহাবিদ্যালয়ৰ শুভাৰম্ভৰ যিটো প্ৰক্ৰিয়া যিটো আৰম্ভ হ'ল, ডক্টৰ অমীয় কছাৰী মহোদয়ে যিটো ইনিচিয়েট ল'লে, তেখেতৰ মাতৃ মনোৰমা কছাৰী, শ্ৰীমতী মনোৰমা কছাৰীৰ নামত এই মহাবিদ্যালয়খন। আৰু চবতকৈ ডাঙৰ কথা কি, এই অঞ্চলৰ সমূহ ৰাইজে যি ধৰণে সহযোগ কৰিছে, এই বিদ্যালয়খনৰ সমূহ শিক্ষকবৃন্দ, প্ৰাক্তন শিক্ষক শিক্ষয়িত্ৰীসকল সকলো আহিছে, সকলো ৰাইজ আহিছে। তাৰমানে এই এটা মানে অভূতপূৰ্ব এটা পৰিৱেশ, আৰু ইমান এনেকুৱা সহযোগ বা হেৰিত সাধাৰণতে খুব ৰেয়াৰলি দেখা যায়। আৰু এই অঞ্চলটোৰ যে এটা উচ্চ শিক্ষাৰ এটা খুব প্ৰয়োজন আছিলে, এখন অনুষ্ঠানৰ খুব প্ৰয়োজন আছিলে, সেইটো সকলোৱে অনুভৱ কৰি আছিলে। আৰু এতিয়া ইয়াৰ পৰা এই অঞ্চলৰ যি মেধা, সেই মেধাখিনি পূৰ্ণ বিকাশ হ'বলৈ এই মহাবিদ্যালয়ৰ দ্বাৰা এটা সুবিধা হ'ব। এটা খুব এইখিনি এনেকুৱা কৰ্ম, এইখিনিয়ে সহজ কৰ্ম আজিৰ দিনত এইখিনিয়ে সহজ কৰ্ম, আৰু ইয়াতকৈ আৰু কোনো উচ্চ কৰ্ম থাকিবই নোৱাৰে। আৰু তাত ময়ো সহযোগ কৰিবলৈ পায়, আৰু সেই সুবাদতে এই অঞ্চলৰ ৰাইজৰ লগত আজি অকণমান সময় কটাবলৈ পোৱাৰ যি সৌভাগ্য, তাৰ বাবে মই সমূহ তিনিঠেঙীয়াবাসী ৰাইজক ধন্যবাদ জনাইছোঁ। শ্ৰীমতী ডক্টৰ অমীয়া কছাৰী, তেখেতক পুনৰবাৰ মানে কৃতজ্ঞতা জনাইছোঁ মই তিনিঠেঙীয়াবাসীৰ ৰাইজৰ হৈ। আজি যিহেতু ইয়াত আহিছোঁ, মই এই ৰাইজৰ এজন, গতিকে আৰু আপোনালোকেও যি সহযোগ, আপোনালোককো সকলোকে মই ধন্যবাদ জনাইছোঁ। আৰু শিক্ষাৰ আজি আচলতে এতিয়া নিউ এডুকেশ্যন পলিচিত যিটো হৈছে, আচলতে শিক্ষাৰ ব্যৱস্থাটো অলপ বেলেগ ধৰণৰ হ'ব। তাৰমানে আগতে এনেকুৱা হৈছিল যে আমি যিখিনি শিক্ষা লওঁ, সেই শিক্ষাখিনি সাধাৰণতে আপোনাৰ চাকৰিৰ কাৰণে ঠিক আছে, কিন্তু চাকৰিৰ কাৰণেও কামত নাহে। এইখিনি শিক্ষালৈ বা হেৰিলৈ আখৰকেইটা লিখাৰ বাহিৰে অন্য কোনো কামত নাহে। কিন্তু চাকৰি যদি নাপায়, তাৰ দ্বাৰা কোনো নিজে অধ্যাপকাই কৰিব নোৱাৰে। গতিকে আজি শিক্ষা ব্যৱস্থা আমি এটা চেঞ্জ আনিবলৈ চেষ্টা কৰিছোঁ, ময়ো তাৰ এজন সদস্য। তো আমি আশা ৰাখিছোঁ এই মহাবিদ্যালয় এই অঞ্চলত সেইখিনিৰে সূচনা হ'ব এদিন, আৰু সেইটো হ'বই, তাৰমানে সেইটো হ'বই। আৰু ইয়াত এই অঞ্চলত বহুত প্ৰয়োজন আছে। এতিয়া আপোনালোকৰো আপোনালোকো এই সংবাদসেৱীসকল, আপোনালোকৰ ওপৰত এটা যিকোনো সহজ কৰ্মৰ প্ৰথম আপোনালোকৰ কিন্তু দাতা আপোনালোকৰ পৰাই আৰম্ভ হয়, আপোনালোকৰ পৰাই প্ৰসাৰ হয়, আপোনালোকৰ পৰাই এই যে গছপুলি এটা ৰুলে যে সেই পানী বা সাৰ দি যি পোষণ কৰিব লাগে, সেইখিনি কিন্তু আপোনালোকে কৰে। গতিকে এয়া হওক, আপোনালোকৰ যিখিনি স্বকৰ্ম আছে, যিখিনি স্বদায়িত্ব আছে, সেইখিনি আপোনালোকেও পালন কৰিবই। সেইটোতো
চবেই জানো। গতিকে আপোনালোকৰ সহযোগত ডেফিনেটলি এই অঞ্চলত এটা সম্পূৰ্ণ বেলেগ এটা হ'ব। আৰু চবতকৈ ডাঙৰ কথা কি, এই অঞ্চলৰ যিখিনি মেধা আজিলৈকে বাহিৰত গৈ প্ৰকাশ হোৱা নাছিলে, কিন্তু অনাগত দিনত আপুনি দেখিব যে কি হ'ব। মই ভগৱানৰ ওচৰত মানে প্ৰাৰ্থনা জনাইছোঁ যাতে এই অঞ্চলৰ পৰা এই মহাবিদ্যালয়খনৰ আলম লৈ বহুখিনি মেধা আহক, ওলাই আহক, গোটেই অসমখন বুলি নকওঁ, গোটেই আমাৰ ৰাষ্ট্ৰ, গোটেই বিশ্বলৈ অৰিহণা যোগাওক। চবতকৈ ডাঙৰ কথা কি, হওক কেনেকুৱা এই ফটোখিনি অকল ফেচবুকত আপলোডটো হোৱাটোৱেই ডাঙৰ কথা নহয়। আচল যেতিয়া হ'ব, যেতিয়া গুগল শ্ব'ত আপলোড হ'ব। আশা ৰাখিছোঁ এই অঞ্চলৰ বহুতৰে ফটো এদিন গুগল শ্ব'ত আপলোড